ৰাইজ আজি বনাম বলক আম পান্না আৰু এই আমাৰ ছিজনত যদি আম পান্না নাখাওঁ তো কেনেকৈ হ'ব। আৰু এই আমকেইটা মই ধুনীয়াকৈ বইল কৰি লৈছোঁ নিমখ দি কিনে। মই দুটাই লৈছোঁ আম আৰু তাৰ বইল হোৱাৰ পিছত এনেকৈ ওপৰৰ বাকলিখিনি ধুনীয়াকৈ চেলাই লৈছোঁ আৰু বহুত বেছি গৰম আছিল, মোৰ হাতখন পুৰিছে। আৰু তাৰপিছত যিখিনি ভিতৰুৱা মঙহ আছিল সেইখিনি মিক্সিৰ জাৰটোত দি লৈছোঁ। গোটেইখিনি উলিওৱা হোৱাৰ পিছত এতিয়া মই দিছোঁ পদিনা যাতে ফ্লেভাৰটো ধুনীয়া আহে। আৰু তাৰপিছত দিছোঁ নিমখ, চেনি আৰু এয়া অকণমান জালুকৰ গুড়ি দিছোঁ, অকণমান জিৰা গুড়ি দিছোঁ, অকণমান দিছোঁ চাট মছলা আৰু লাষ্টত দিছোঁ নেমুৰ ৰস অলপমান দি দিছোঁ। আৰু তাৰপিছত মিক্সিত ধুনীয়াকৈ পিচি লোৱাৰ পিছত এয়া মেইন বস্তুখিনি হৈয়ে গ'ল। তাৰপিছত এখন প্লেটত নিমখ, জলকীয়া গুড়ি আৰু চেনি লৈ লৈছোঁ আৰু গ্লাছ এটাত নেমু অকণমান এনেকৈ ওপৰৰ ফালে লগাই লৈছোঁ। আৰু তাৰপিছতে মই গ্লাছত যে দি লৈছিলোঁ আৰু সেইখিনি গ্লাছটোত লগাই লৈছোঁ। আৰু তাৰপিছত এয়া মেইন বস্তুখিনি ইয়াতে দি ল'ম আৰু লগত দিছোঁ আইচ কিউব কেইটামানো। আৰু তাৰপিছত এই আম পান্না খাবৰ কাৰণে ৰেডি হৈছে আৰু অলপ আৰু তাৰপিছত এয়া ধুনীয়াকৈ আমাৰ আম পান্না হৈ গ'ল। আৰু অকণমান ঘুটি দিছোঁ যাতে গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ যায়। আৰু আপোনালোকে বনাই খাব পাৰে। বজাৰত আমি কিনিবলৈ যে পাওঁ ষ্ট'ৰবোৰত থৈ দিয়ে, বহুত দিনীয়া হয় সেইবোৰ। মই ইমান নাখাওঁ বাহিৰত, ঘৰত বনাই খাই ভাল পাওঁ আৰু বহুত বেছি টেষ্টি হৈছিলে। আপোনালোকেও ট্ৰাই কৰিব পাৰে। আজিলৈ আহিছোঁ দেই, বাই বাই।